এখেতে আদৰ্শগতভাৱে কৃষ্ণগুৰু হৈ থাকিব পাৰিছেনে পৰা নাই যদি পাৰিছে তেতিয়াহ'লে তেখেতে বেশভূষা সলনি কৰি কিয় বিদেশ গমন কৰিলে বিদেশলৈ যাওঁতে ধুতি পাঞ্জাবী কিয় পিন্ধিব নোৱাৰে মই এটা সামান্য উদাহৰণ দিছোঁ আমাৰ গাঁৱত এখন থান আছে জয় হৰি পিতাৰ থান 108 গৰাকী গৰখীয়াক প্ৰতি বছৰে এক মাঘত সেৱা কৰে বিভিন্ন ধৰণৰ ধৰ্মীয় উৎসৱ হয় তাৰ যিজন থান অধিকৰ্তা আছিল তেওঁ কোনোদিন হাৱাই চেণ্ডেল পিন্ধা নাছিল বিভিন্ন নীতি নিয়মৰ মাজত আছিল নিজৰ ঘৰত উৎপাদিত সামগ্ৰীবোৰ বজাৰত বিক্ৰী কৰিছিল এজন সাধাৰণ লোকৰ দৰে অথচ সেই ব্যক্তিজন অলৌকিক গুণসম্পন্ন আছিল শক্তিপ্ৰাপ্ত লোক আছিল সেই ব্যক্তিজনৰ অনেক কথা পিছত কম কিন্তু 83 বছৰ বয়সত মৃত্যুবৰণ কৰা সেই লোকজনে তেখেতৰ নাম আছিল শৰৎ বৰ্মন প্ৰয়াত শৰৎ বৰ্মন থান অধিকৰ্তা তেখেতে জলৈকে নাযাওক কোনোদিন চেণ্ডেল নিপিন্ধে আনকি ৰাজ্যৰ বাহিৰলৈ যোৱাৰ সময়তো সেই আদৰ্শতে থাকিল ধুতি চলা পিন্ধি সামান্যভাৱে গতিকে প্ৰেমানন্দ প্ৰভুৱেও এই ধৰণে যাব লাগিছিল নিজৰ আদৰ্শটো বজাই ৰাখিব লাগিছিল তেখেতে ধুতি চলা পিন্ধি বিদেশ নহয় চন্দ্ৰকো যাব পাৰে কাৰণ তেখেত কৃষ্ণগুৰুৰ প্ৰতিনিধি গতিকে এই কথাবোৰ তেখেতে মনত ৰখা উচিত গতিকে এই কামটো তেখেতে ভাল কৰা নাই বিদেশত এই ধৰণে এটা ৰূপ ঘৰত এটা ৰূপ মানে তেওঁৰ বহুৰূপী চৰিত্ৰ এটা প্ৰকাশ পালে গতিকে ধৰ্মৰ আৰাধনা কৰা বা ধৰ্মীয় গুৰু হিচাপে নিজকে প্ৰক্ষেপ কৰা এজন লোকে কোনোদিন নিজৰ বহুৰূপটো দেখুৱাব নালাগে আচলতে বহুৰূপ নাথাকেই তেওঁলোকৰ এটাই ৰূপ থাকে ঈশ্বৰক সমৰ্পিত কৰা এটা ৰূপ এজন ভক্ত হিচাপে ৰূপ থাকে